এইটো ধৰিলো আমি বেটারি কানেক্টর পজিটিভ গ্রাউন্ড হলা পজিটিভ কোৰ পৰা আহিব বি বেটাৰ পৰা আইয়াত কত মাব চাৰ্জিং এইটো ধৰিলো আমাৰ বি বাস এটা হল গ্রাউন্ড ঠিক আছে ইয়াৰ পৰা কি ওলাব BPS power. BPS power. BPS power. Itu কি লাইন? itu kan VBAT. Itu কি লাইন? itu kan VBAT. VBATৰ ভোল্টেজ কিমান? গোটেইকেইটা মুখেদি কোৱা তেতিয়া বুজি পাব VBAT নৰ্মেলি 5 ভোল্ট VBAT কিমান আহিব 3.7 ৰ পৰা 4.2 4.5 হ'ব মানে ঠিক আছে এইটো কি লাইন BPS পাৱাৰ BPS কিমান বলে নৰ্মেলি 3.7 ভোল্ট বললে এটা এই তিনটা কি ভোল্টেজ হয়ে গেল এই তিনটা হয়ে গেল আমার প্রাইমারি লাইন মানে মেইন ভোল্টেজ ঠিক আছে এই দুটা ঘুমাবো এটা মেইন ভোল্টেজ লাগাবো VPS পাওয়ার উপরে আমার বাকি সেকশনটা আমার কি হবে ভোল্টেজ ডিস্ট্রিবিউশন হবে বুঝতে পারলে এটা কিন্তু নরমালি বহুবার যাব আর VPS পাওয়ার এর উপরে আমার নেটওয়ার্কটা বুঝি যাব কোন যাব Network, গ্রাফিক্স graphics. যাব 4GPX যাব তাহলে এনেকা ডিস্ট্রিবিউশন হবে বেলেগ বেলেগ সেকশনত গুছি যাব লাইট আইসি যাব লাইট আইসি গল গ্রাফিক্সটো কিছুমানত যাব গ্রাফিক্স মানে ধৰি লোৱা যেটা আমাৰ DSM DSP মানে এক্সট্ৰা গ্রাফিক্স আছে লাগি থাকিব সেইবিলাকত যাব গ্রাফিক্সত যাব অডিও যাব না এনেকে বেলেগ বেলেগ সেকশনত গুছি যাব এইবিলাক কি লাইন Primary line sir. IC पर दिखने लगने secondary. সেকেন্ডারি লাইন অকল এইটা হ'ব যেটা টাওয়ার আইসি পৰা আউটপুট হ'ব ঠিক আছে যেন বাক ভোল্টেজ হৈ গ'ল বা LDO ভোল্টেজ হৈ গ'ল হ্যাঁ রেফারেন্স ভোল্টেজ হৈ গ'ল রেগুলেটর ভোল্টেজ হৈ গ'ল ঠিক আছে ইয়াৰ পৰা যেটা ভোল্টেজ আউটপুট হ'ব এইবিলাক কি হ'ব তাৰ ভেরিয়েশন বেলেগ বেলেগ হ'ব হয় না পাওয়ার আৰু টু PMI বা BQIC হ'ব পাৰে বা কিছুমানত PM ৰ লাষ্টত L H A O এনেকৈ দিব পাৰে ঠিক আছে ভেৰাইটি বেলেগ বেলেগ হ'ব বুজি পালানে হয় স্যার এবাৰ বুজি পাইছানে এটো তলৰ এটো ব্যাটারি কানেক্টৰ হয় এটো Charging. চার্জিং এটো ব্যাটারি চৰি এটো চার্জিং কানেক্টৰ এটো চাৰ্জিং এটা এইবিলাক কি লাইন মেইন ভোল্টেজ বা প্রাইমারি হলে Sir. এগুলো কি Main Main. line. ঠিক আছে আর এরপর যেমন আছে এগুলো কি হয় Secondary. এটা হলো Secondary. বুঝি পাইছেন এতিয়া পাৱাৰৰ পৰা যিবিলাক ওলাব এইবিলাক সেকেন্ডাৰী আৰু এটা সর্টিংৰ কথা কৈছিলা তুমি ন যে কোনটো সর্টিং কেনেকৈ মই বুজি নাপাওঁ হয় নে নহয় চোৱা এতিয়া ধৰি লোৱা কোনটো তোমাৰ ডেট আছে নৰ্মেলি মেইন লাইন থাকিলে আমাৰ ফোন পুৰা শর্ট থাকিলে আমাৰ ফোন পুৰা ফুলি ডেট হয় ঠিক আছে এতিয়া ধৰি লোৱা আমি ইয়াতে আমি জিআৰ চালো ইয়াত জিআৰ আমি 600 সামথিং পালো 0.600 পালো এটা এই লাইনটো শর্ট হ'ব নেকি নহয় মানে কেতিয়াবা কি হয় পাওয়ার সাপ্লাই যেটা ফোনটো লগাই দিবা না অটোমেটিকলি এম্পিয়ার কনজাম্পশন স্টার্ট করে দিব
অটোমেটিক এম্পিয়াৰ লোৱা ষ্টাৰ্ট হৈ যাব। ধৰি লোৱা তোমাৰ লাইক 1.5 এম্পিয়াৰ লৈ ল'ব, এম্পিয়াৰ ল'ব, কিছুমানত তোমাৰ 0.800 মিলি এম্প ল'ব, 800 মিলি এম্পিয়াৰ ল'ব, কিছুমানত তোমাৰ 2 এম্পিয়াৰলৈকে লৈ যাব। চোৱা নৰ্মেলি যদি মাল্টিমিটাৰটো চেক কৰা ইয়াতে যদি এম্পিয়াৰ শ্বৰ্টিং নোপোৱা, হা কিয় নোপোৱা গম পাইছানে? ধৰি লোৱা ইয়াতে এতিয়া এটা কেপাচিটৰ লাগি আছে, কি লাগি আছে? কেপাচিটৰ তোমাৰ গ্ৰাউণ্ড হৈ লাগি থাকিব। এতিয়া এইটো আমাৰ আছে শ্বৰ্ট, হয় নহয়? এতিয়া ইয়াৰ ৰিডিংটো ইয়াত পাবা নেকি? কিয় নোপোৱা? কাৰণ এইটো আইচি লাগি আছে, আৰু আইচি কি দিব? ডায়োড দিব নাই, ডায়োডে কেনে তোমাৰ ৰিভাৰ্চ হ'ব নিদিয়ে, হয় নহয়? তো গতিকে তুমি ইয়াৰ ৰিডিংটো ইয়াত নাপাবা, কিন্তু যেতিয়া এটা ভল্টেজ ইনজেক্ট হ'ব, কিন্তু ভল্টেজটো সোমাই পিনে ই ওলাব চেষ্টা কৰিব না, ভিপিএছ বনাব লাগিব ই, হয় নহয়? তেতিয়া কি কৰিব? ইয়াতে ভল্টেজটো ড্ৰপ হৈ যাব, ইয়াতে ভল্টেজটো কি হ'ব? ড্ৰপ হ'ব। তাৰমানে ইয়াৰ শ্বৰ্টিংটো তেতিয়া আমাৰ অট'মেটিক এম্পিয়াৰ কনজাম্পশ্যন ল'ব, বুজি পালা? নৰ্মেলি ইয়াত যিটো কেপাচিটৰ লাগি থাকে বা যিবিলাক কেপাচিটৰ বা ডায়োড লাগি আছে সেইবোৰ যদি শ্বৰ্ট হয়, ইয়াতে যদি মাল্টিমিটাৰ মাৰিলে শ্বৰ্ট পাবা। ইয়াত যদি শ্বৰ্ট হয়, ইয়াতে মাল্টিমিটাৰ দি কি পাবা? শ্বৰ্ট পাবা। কিন্তু যদি ভিপিএছ পাৱাৰটো শ্বৰ্ট হয়, তেতিয়া কিন্তু ইয়াতে মাল্টিমিটাৰ দি শ্বৰ্টিং নাপাবা। তেতিয়া কি কৰিব লাগিব? বোলে ফোনটো অট'মেটিক কনজাম্পশ্যন লৈ আছে, ফোনটো লগোৱাৰ লগে লগে পাৱাৰ ট্ৰিগাৰ নকৰাকৈ অট'মেটিক এম্পিয়াৰ কনজাম্পশ্যন লৈ আছে। ডেট মিন কি? ভিপিএছ পাৱাৰত শ্বৰ্টিং আছে, ঠিক আছে? তেতিয়া আমি কি কৰিব লাগিব? ভিপিএছ পাৱাৰত শ্বৰ্টিং বনাব লাগিব। মেইনলি যেতিয়া ডেট কোন এটা আহিব, ফাৰ্ষ্ট অপশ্যন হৈ গ'ল কি? ফাৰ্ষ্ট কি চাবা? এক নম্বৰ হৈ গ'ল মাল্টিমিটাৰ যদি ফুল টেষ্টিং কৰা, তেতিয়াহ'লে কি চাবা? ভিভেট, ভিভেট, ভিভাছ চাব দৰকাৰ নাই, ভিভাছৰ শ্বৰ্টিং ইয়াতে নাহে। আৰু ভিভাছত নৰ্মেলি শ্বৰ্টিং হ'লে হেৰি লগাই দিলে, চাৰ্জাৰ লগাই দিলে লাইট অফ হৈ যাব, চাৰ্জাৰৰ লাইটটো অফ হৈ যায়। চাৰ্জাৰ লাইটটো অফ হৈ যাব। তেতিয়া এক নম্বৰ হৈ গ'ল। দুই নম্বৰ কি চাবা? ভিপিএছ পাৱাৰ, ঠিক আছে? বোলে তাতো কোনো শ্বৰ্টিং নাই, অ'কে আছে, তেতিয়া আমি ক'ত যাম? ছেকেণ্ডেৰী লাইনত যাম। তেতিয়া আমি ছেকেণ্ডেৰী লাইনত যাম। ছেকেণ্ডেৰী লাইনত কি চাবা? বাকৰ ৰিডিং ল'বা। বাকৰ ৰিডিং কিমান আহিব লাগে? মিনিমাম 70, 0.070 ৰ পৰা 350, 400 লৈকে ৰিডিং পাই যাবা, বা 500 লৈকে পাই যাব পাৰা। এটা কথা মনত ৰাখিবা যে বাক কেতিয়াও শ্বৰ্ট নহয়, বাক লাইন কেতিয়াও শ্বৰ্ট নোপোৱা, 000 নোপোৱা, ঠিক আছে? বাক কোনোদিন 000 নোপোৱা, 000 নোপোৱা। ইয়াতো 60, 70 এনেকুৱা পাব পাৰা, কাৰণ ল' জিয়াৰ লাইনবিলাকত কি হয়? কম ৰিডিং পায়। তাতে কিন্তু যদি আমি বিপি ৰেঞ্জিং চেক কৰোঁ, সেইটো কিন্তু শ্বৰ্টে দেখাব, হা। 60, 70 ৰিডিং যদি থকা লাইন হয়, তাত যদি আমি যদি মাল্টিমিটাৰ দি চেক কৰোঁ না, বিপি ৰেঞ্জত যদি আমি বা কোৱান্টিটি যদি চেক কৰোঁ, আমি তাত শ্বৰ্টিং বুলি গম পাম, ঠিক আছে? আমি কি কৰিব লাগিব? ডায়োড ৰিডিং ল'ব লাগিব। সেইটো অলপ মনত ৰাখিবা, কি হ'ব এইটো? ডায়োড ভেলু, ডায়োড ভেলু ল'ব লাগিব, ঠিক আছে? বোলে ইয়াতে তুমি ৰিডিং অ'কে পাই আছা, বোলে ইয়াতে ৰিডিং অ'কে আছে। নেক্সট আমি কি চাম? নেক্সট আমি চাম মাদাৰবোৰ্ডখনত চাৰ্জাৰটো কানেক্ট কৰি ল'বা। কানেক্ট কৰি পিনে যিবিলাক বাক লাইন আছে সেইবিলাকত ভল্টেজটো চাবা, যে ভল্টেজ কিমান আহি আছে। গম পালো মই ফোনটো ন হোৱা নাই ৰ'ব, মই হ'ব মই ক্লাছত ওলাম দে মাছৰ বাকলাইনৰ ভল্টেজ কিমান পাবা? যিবিলাক CPU লাইন ল'ব, মানে ধৰি লোৱা প্ৰচেছৰৰ যিবিলাক লাইন বা কোৰ ছেকশ্যনৰ যিবিলাক লাইন বা GPU যিবিলাক লাইন, সেইবিলাকত আমি কিমান পাম? আচ্ছা নেক্সট পেজ আছে।
যেতিয়া বাকত কোনো শৰ্ট নাপাবা নেক্সট আমি কি চাম বাক ভোল্টেজ বাক এটা কালি নে পৰহি দিনা যে এটা ফোন আমি ডায়াগন'জ কৰি আছিলো তাতে আমি প্ৰথমতে যে বাক ভোল্টেজ চাইছিলো আহিছিলে নেকি বাক ভোল্টেজ অহা নাই তাৰপিছত আমি এটা কেপাচিটৰ শৰ্ট পালো নে যেতিয়া সেই লাইনটো যেতিয়া আমি ক্লিয়াৰ কৰি দিলো কোনটো কি উঠাওঁতে আছিলে আমি চিপি উঠাওঁতে চিপি উঠাতে ৰেজিষ্টেন্সটো তলত আহিছে ৰেজিষ্টেন্সটো সেইটোৱে নে সেইটো কাপোৰ দি এটা ডেড মোবাইলটো যে এটা কেপাচিটৰ ওপৰত শৰ্ট আছিলে তো সেই শৰ্টটোৱে কি কৰিব বাক ভোল্টেজ বনাব নিদিব গম পাইছানে তো যেতিয়ালৈকে বাক ভোল্টেজ নবনিব তেতিয়ালৈকে ফোনত প্ৰচেছৰ এক্টিভ নহ'ব হয় নহয় আমি নেক্সট কি চাম বাক ভোল্টেজ কিমানৰ পৰা ষ্টাৰ্ট হয় 0.600 আজিকালি বিলাকত 850 মিনিমাম আহে বা 800 মিলিভোল্ট আহে মিলিভোল্ট মানে 1 ভোল্টতকৈ কম ঠিক আছে কিছুমানত পাই যাবা তুমি 1.1 ভোল্ট ঠিক আছে কিছুমানত পাই যাবা 1.8 ভোল্ট ঠিক আছে এই ভোল্টেজ কিটা পাইছেনে নাই পোৱা চাব লাগিব এটা কথা মনত ৰাখিবা সদায় যিবিলাক মডেম সেকশনৰ হ'ব তাত কিন্তু ভোল্টেজ যেতিয়ালৈকে সিম কাৰ্ড নভৰাবা তেতিয়ালৈকে তাত ভোল্টেজ ওএল দেখাব কি দেখাব ওএল বা যেতিয়া ভোল্টেজ ৰেঞ্জত চাম আমি 0 দেখাব সিম কাৰ্ড নভৰালে হয় সিম কাৰ্ড নভৰে মডেম মানে হৈ গ'ল তোমাৰ CPU ভিতৰত এটা মডেম ইনক্লুড থাকে কিনা শিকাইছিলো নাই কোৱা মডেম একদমটো পোৱা নাই খালি কৈছিলে যে এইটো মডেম লাইন হয় আগত মই একদিন তোমাৰ ডিফাৰেন্সটো বুজাইছিলো MSM SDM ৰ ডিফাৰেন্স বুজাইছিলো মনত পাই যিবিলাক MSM CPU হ'ব তাতে মডেমটো ইনক্লুড থাকিব যিবিলাকত SDM CPU হ'ব বা SM series হ'ব তাতে মডেম নাথাকে যিবিলাকত মডেম থাকিব CPU সেইবিলাকত WTR লাগি থাকিব যিবিলাকত SDM বা SM series থাকিব তাতে আমাৰ কি লাগি থাকিব SDR লাগি থাকিব এক্সট্ৰাকে নাই কোৱা বুলি কেলে কোৱা তোমাৰ মনত নাই বেলেগ কথা বাবা এতিয়া মই খান্দি দেখাব পৰা বস্তু নহয় যে মই CPU খান্দি কিনে দেখাম হয় ন CPU খান্দিলেও বিচাৰি নাপাবা হেল্ল' মই ক্লাছত আছো ৰ'বা অকণমান ৰখা মই অলপ টাইম লিখি আছোঁ কিবা ক'বা নেকি আৰু কিবা বিন্দক ফোন কৰি লৈ আহিব দিয়া কি ডাঙৰ কথা কিয় মইতো এইবিলাকৰ ডেফিনেশ্যনো দি দিছিলোঁ যে মডেম আমাক কম্পিউটাৰত কিয় লাগিব মনত পৰিছে নাই এতিয়া কাৰ কাৰ মনত পৰা নাই ফাৰ্ষ্টৰ দিনা নহয় 3 দিনমান পিছত কেইদিনমান পিছত কৈছে মোৰ মনত পৰিছে ডিফাৰেন্স ভোল্টেজ দিছিল নে ভিডিঅ'বিলাক চোৱা প্ৰথম দিনাখনৰ পৰা ভিডিঅ'বিলাক একচুৱেলি কি হয় চোৱা হয় এইটো মোৰতো না আপোনাক কোৱা নাই এতিয়া মই ৰুমত গ'লে তোমাৰ লগত ৰখি থাকিম নহয় এইটো ভিডিঅ' চাম মই কি ভাবিছোঁ ভিডিঅ'খিনি মই কৰিছোঁ মই এইখিনি ঘৰত চাম বুলি ভাবিছোঁ লগতে ৰাতি কি কৰা তুমি বিয়া পতা মানুহ বোলে ছোৱালীৰ কথা পাতিলে ল'ৰাকেইটা ক'লে সিহঁতেকেইটা অলপ মাৰ্চি কৰিব পাৰি মই সেইটো কাৰণে ভিডিঅ' কৰা কাৰণ মোৰ এইটোৱে একো নাই চোৱা মই মোৰ হিচাপৰ পৰা মই দিবলৈ বেষ্ট চাই আছোঁ হয়নে কিছুমানে অলপ কমকৈ শিকিবা কোনোবা অলপ বেছিকৈ শিকিবা ডিপেণ্ড কৰিব তোমাৰ কোনে কিমান প্ৰেক্টিছ কৰা কোনে কিমান মানে কৰিব বুজিব চেষ্টা কৰে সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব সেইটো মই শিকাওঁ বুলি যদি যাব নোৱাৰোঁ হয় হয়নে মডেমটো ক'বলৈকে তেনেকুৱা বস্তু নহয় মডেম হ'ব তোমাৰ নেটৱৰ্ক ছেকশ্যনটো কোনে মেইনটেইন কৰে যোনে নেটৱৰ্কটো মই এইদিনাখন মই আইফোনৰ ডেফিনেশ্যনো দিছিলোঁ যে আইফোনত বেলেগকৈ CPU থাকে কৈছোঁ নাই মই চাৰ্জিং ছেকশ্যনটো মনত থাকিব পাৰে মনত আছে মানে ধৰক ডেইলি এটা দুটা ফোন এইটো প্ৰব্লেম লৈ আহে লাইট ছেকশ্যন নেটৱৰ্ক ছেকশ্যন চাৰ্জিং ছেকশ্যন আচ্ছা বলা এতিয়া আমি নভত আমি স্টার্ট করলাম তারপর আমি চার্জিং সেকশন দিই চার্জিং ইউএসবি কেবল ওবিজি কেবল কেনে কাম করে হ্যাঁ তো মোডেমত কি পাবা যেতিয়ালৈকে সিম কার্ড নবনাবা তেতিয়ালৈকে ওয়েল পাই মানে কি ভোল্টেজ নবনাব যেতিয়া সিম কার্ড সোমাব তেতিয়াহে ভোল্টেজ
তাত বনিব ঠিক আছে তেনেহ'লে মানে মোবাইলৰ চিমটো খুলি চেক কৰিলে মোবাইল দেখাব এইটো মডেল এই নহয় এইটো আমি চিমেটিকত চালে গম পাই যাবা কোনটো মডেল নাই মই দেখাই দিম এইকেইটা বুজাই লওঁ তাৰপিছত বাক ছেকশ্যনত চালে এটা ভোল্টেজ বনিছে নে নাই বোলে ভোল্টেজ বনি আছে ডেট মিন কি প্ৰব্লেম ভোল্টেজ বনিলে পাৱাৰ এচি প্ৰব্লেম ভোল্টেজ যদি নবনে চিগনেল বা ডাটাৰ প্ৰব্লেম হ'ব প্ৰথম কথা হ'ল কি ডেটত শিকিব লগা বহুত শিকিব লগা আছে দেই অকণমান সময় দিয়া কামবিলাক লাহে লাহে কৰি এটা ষ্টেপ বাই ষ্টেপ শিকি যোৱা তেতিয়াহে মাথাটো গম পাব এতিয়া মই একেলগতে কি আছে শিকালো শ্লিপটপ বিবিটপ শিকালো বুজি পাবা নেকি একো তাৰ বুজি নোপোৱা গম পালা মই ক্লিয়াৰ কৰিম টেনশ্যন নল'বা তোমালোকে মই যিখিনি শিকাইছোঁ সেইখিনি ভালকৈ মনত পেলোৱা গম পাইছানে নহ'লে তোমালোকক মই যিমানেই নিশিকাওঁ তোমালোকৰ কমেই লাগি থাকিব আৰু মানে আগৰখিনি পাহৰি গ'লা নতুন এটা শিকোৱাৰ লগে লগে এনেকৈ কিবা হ'ব নেকি ফাইদা হ'ব ক'বা তো মই শিকাওঁতে শিকাই যাব পাৰিম কিন্তু তোমালোকে বুজি নাপালে কিবা লাভ হ'ব শিকাওঁতে তো সেইকাৰণে চোৱা যিখিনি শিকাইছোঁ সেইখিনি ডেইলি ৰিভাৰ্চ কৰা পিছদিনা যে নতুন এটা টপিক শিকিম অট'মেটিক কি কৰিব এইটো মেটচ হৈ যাব বুজি পাইছা কথাটো তো আমি এইখিনি ভোল্টেজ প্ৰথমতে চাম যে ভোল্টেজ বনিছে নে নাই যদি ভোল্টেজ বনিছে তাৰপিছত আমি কি চাব লাগিব তেতিয়া আমি ফ্ৰিকুৱেঞ্চিত যাব লাগিব কাৰণ ভোল্টেজ ডিষ্ট্ৰিবিউশ্যন ঠিকে আছে পিএমএ অ'কে কাম কৰি আছে হেল্ল' আৰু তুমি দোকানৰ টেনশ্যন এৰা এটা ক'বা যে লছ নোহোৱাকৈ বেপাৰ কৰি থাক বুলি কোৱা কাৰণ দোকানত বোলে কিবা এটা হেৰি হৈছে বোলে আমাৰ ভোল্টেজ বনা নাই ডেট মিন কি হ'ব ইয়াত আমাৰ পাৱাৰ এচি বেয়া ইয়াতো কৰবাত শ্বৰ্টিং আছে আৰু চোৱা যেতিয়া ডেট মোবাইল এটা পাবা প্ৰথম বৰ্ডখন মাল্টিমিটাৰ দি শ্বৰ্ট চেক কৰিবা এটা বস্তু ধ্যান ৰাখিবা যে বৰ্ডত যিমান কেপাচিটৰ আছে কোনো কেপাচিটৰ দুই সাইড শ্বৰ্টিং নোপোৱা দুই সাইড শ্বৰ্টিং নোপোৱা আৰু এক সাইড সদায় গ্ৰাউণ্ড থাকিব যিমান কেপাচিটৰ আছে যদি শ্বৰ্টিং ওলায় সেইটো লাইন শ্বৰ্ট সেই লাইনটো চোৱা মানে সেইটো চিমেট্ৰিকত গৈ চাবগৈ লাগিব সেইটো আপোনাৰ ৰজিন দি কিনে চেক কৰে এতিয়া ক'ৰবাত ছেকেণ্ডেৰী লাইন এটা শ্বৰ্ট দেখা আছে তাত কি তুমি ভোল্টেজ দিব পাৰিবা নেকি আগে চোৱা ভোল্টেজ আমি ক'ত ইনজেক্ট কৰোঁ ধৰি লোৱা যে ছেকেণ্ডেৰী লাইনৰ এটা ভোল্টেজ আউটপুট লাইন আমাৰ শ্বৰ্ট দেখা আছে তো আমি তাত থৰি না কি পাগলৰ যে ভোল্টেজ মাৰি দিম ভোল্টেজ মাৰা মানে কি সেইটো দুইটা মোৰ য'ত আইচি লাগি আছে সেই আইচিটোত এফেক্ট পৰিব আগে ফাৰ্ষ্ট আমি পাৱাৰ আইচিটো খুলি দিম খুলি পেলাই এগেইন চেক কৰিম বিন্দা কিয় মই চেক কৰি দেখুৱা নাই তোমালোকক তাৰপিছত সেনেকুৱা কুৱেশ্যন কৰা যায় ৰজিন ক'ত ইউজ কৰে ধৰি লোৱা যে ফোনটো অন আছে কিন্তু গৰম হৈ আছে ক'ৰবাত তেতিয়া তুমি এটা আইডিয়া লগাব পাৰা যে কোনটো বস্তু গৰম হৈ আছে গলি যায় তো ধৰা ছেকেণ্ডেৰী লাইনত নৰ্মেলি ৰজিনৰ ইমান কাম নাই ছেকেণ্ডেৰী লাইনত ৰজিনৰ ইমান খাছ ইউজ নাই কাৰণ ছেকেণ্ডেৰী লাইনত আমি ভোল্টেজ যিটো দিব নোৱাৰোঁ দিব পাৰিবা ধৰি লোৱা 1.1 লাইন আছে এতিয়া 1.1ত তুমি যদি 5 এম্পিয়াৰ ভৰোৱা তাত কিবা কাম হ'ব নেকি এই হ'ব মিনিমাম তোমাৰ 20 এম্পিয়াৰ লাগিব তেতিয়া ই এফেক্টেবল হ'ব 20 এম্পিয়াৰ দিলে তোমাৰ আইচি জ্বলি যাব বুজি পাইছা তো আমি শ্বৰ্ট কিলাৰ ক'ত মাৰোঁ মেক্সিমাম আমি প্ৰাইমেৰী লাইনত মাৰোঁ ঠিক আছে মানে ভিপিএইচ পাৱাৰলৈকে আমি কি মাৰোঁ ৰজিন মাৰোঁ বুজি পালে কথাটো যেতিয়া আমি তাত 4 ভোল্ট ভৰাই দিলোঁ তাত কথা নাই বেটেৰী কানেক্টৰ মেইনলি বেটেৰী কানেক্টৰ নামাৰিবা ভিপিএইচ পাৱাৰ লাইনতে মানে ইনজেক্ট কৰিবা ভোল্টেজ ঠিক আছে আৰু ভোল্টেজ ইউজ কৰিবা 3.5 ৰ পৰা 4 ভোল্টলৈকে 5 এম্পিয়াৰ নৰ্মেলি আমাৰ 5 আৰু 5 এম্পিয়াৰ দিব 10 এম্পিয়াৰ দিব পাৰা একো এফেক্ট নহয় বা 20 এম্পিয়াৰ দিব পাৰা একো এফেক্ট নহয়
বুঝলো হ ছাৰ সেইবুলি তুমি আৰু 3 ভোল্টেজ আৰু সেকেন্ডারি লাইনত শর্ট থাকিলে মাল্টিমিটাৰত দেখাব জানো দেখাব সেকেন্ডারি লাইনত শর্ট থাকিলে শর্ট ছবি দেখাব ভাই ছাৰ ছাৰ ফাৰ্ষ্ট যদি ডেড মোবাইল এটা আহে ফাৰ্ষ্ট আমি চাৰ কেপাচিটৰ যিমান আছে চব চেক কৰিম ন সব চেক কৰিবা মানে মই মাল্টিমিটাৰ কি কৰো চোৱা নৰ্মেলি যিকোনো কেপাচিটৰ 60 বা 70 তলত দিলো নেদেখায় যদি একদম ডিপৰ পৰা ডিপ লাইনো হয় একদম লো ভোল্টেজৰ লাইনো যদি হয় কি মিনিমাম 60 দেখাব 0.060 0.060 নৰ্মেলি তো 200 আঢ়ৈশতে পাবা বেছিভাগ 300 400 এনেকুৱা তাৰপিছত পাবা ছেকেণ্ড ষ্টেপটো ছাৰ কেপাচিটৰ বা শ্বৰ্ট নাই এইটো বেয়া নহয় 60 দেখালেও ভাল বোলে তাত বোলে 20 25 দেখাই আছে বা 00 দেখাই আছে ছাৰ অলপ কনফিউজ হৈ আছোঁ মানে হা? কেপাচিটৰ চেক নাপালোঁ নেক্সট ষ্টেপটো কি কৰিম এইটো শিকাই আছো না হেল্ল' হেল্ল' এইটো শিকাই আছো আৰু কি শিকাই আছো সেইটো মই কনফিউজ হৈ আছোঁ ন সেইকাৰণে সুধিছোঁ চোৱাচোন এই মাত্ৰ মই কথাটো কৈ থৈ গ'লো মই মাত্ৰ কৈ গ'লো নে যদি শ্বৰ্টিং নোপোৱা তেতিয়াহ'লে ভোল্টেজ চেক কৰিবা কি ভোল্টেজ